নমস্কাৰ নমস্কাৰ আৰু নমস্কাৰ আজি মই আকৌ এটা আপোনালোকলৈ সৰু টপিকৰ ওপৰত এটা ভিডিঅ' বনাম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব খুবেই ইম্পৰ্টেণ্ট টপিক ইট ইজ বেছড অন 3 words ভিসা অন এৰাইভেল আৰু ভিসা ফ্ৰী তিনিটা শব্দ আছে এই শব্দকেইটা প্ৰায় আপোনালোকে শুনি থাকে এটা হৈছে ভিসা বুলি কোৱা হয় যাক ইলেক্ট্ৰনিক ভিসা বুলি কোৱা হয় ভিসাৰ অসমীয়াটো হৈছে প্ৰৱেশ পত্ৰ মই অলৰেডি আগতেও এটা ভিডিঅ' আছে ভিসা এণ্ড টাইপছৰ তাত মই ডিটেইলছ কৈ থৈছোঁ ভিসা অন এৰাইভেল উপস্থিত হোৱাৰ সময়ত যদি আপোনাক প্ৰৱেশ কৰে প্ৰৱেশ পত্ৰ দিয়ে তেতিয়া ভিসা অন এৰাইভেল আৰু ভিসা ফ্ৰী হৈছে কোন ধৰণৰ তাত প্ৰৱেশ পত্ৰৰ প্ৰয়োজন নাথাকে এই তিনিটা শব্দৰ ওপৰত বেছ কৰি মই আপোনালোকলৈ আজি এটা চমু বিশ্লেষণ দাঙি ধৰিম আপোনালোকৰ কাৰণে এনিৱে এই ভিসা পাছপোৰ্ট এইবোৰ শব্দই খুব গহীন শব্দ একোটা ই সদায় আপোনাৰ নিজৰ দেশৰ পৰা বাহিৰৰ দেশৰ লগত সম্পৰ্কৰ কথা আঁত ধৰে বুলি ক'ব পাৰে গতিকে ষ্টাৰ্টিং কৰাৰ আগতে মই আপোনালোকক এটা কথা কওঁ আপোনালোকে সপোন দেখে নিশ্চয় সদায় সপোন ডাঙৰ দেখিব আৰু যদি আপুনি ডাঙৰ সপোন দেখে তেতিয়াহ'লে একেবাৰে সপোন দেখাটো বাস্তৱত পৰিণত নহ'লেও তাৰ ওচৰ চাপাৰ সাহস চবৰে গোট খায় মই কেলৈ কৈছোঁ চবৰে মনত আশা থাকে যে মই এখন ফৰেইন কাণ্ট্ৰি ফুৰিব যাম বা ফৰেইন কাণ্ট্ৰিত পঢ়িব যাম বা ফৰেইন কাণ্ট্ৰি কিবা ডেলিগেশ্যনত যাম এনেকুৱা ধৰণৰ কিছুমান সপোন চবৰে থাকে আৰু এই সপোনবোৰ দেখাত কোনো লষ্ট নাই সপোন দেখাত কি লষ্ট আছে আপোনাৰ পইচা খৰচ হ'ব নেকি নহয় সদায় সপোন দেখক ডাঙৰ ডাঙৰ সপোন দেখক তেতিয়া আপোনাৰ বাস্তৱত ৰূপায়িত হোৱাৰ চান্স অৰ্থাৎ প্ৰবেবিলিটি বহুত বেছি হয় কিয় কৈছোঁ আপোনালোকে নিজেই এনালাইচিছ কৰিব তেতিয়া গম পাব এনিৱে এই টপিক কেইটা ডিছকাশ্যন কৰাৰ আগতে মই আপোনালোকক প্ৰথমতেই অকণমান ক'ব বিচাৰিছোঁ পাছপোৰ্ট আৰু ভিসা অলৰেডি মোৰ দুটা ভিডিঅ' অলৰেডি আছেই এই পাছপোৰ্টৰ ওপৰত ভিসাৰ ওপৰত তথাপিতো মই আগত চমুকৈ আপোনালোকক ক'ব বিচাৰিছোঁ পাছপোৰ্ট আৰু ভিসা কি বস্তু পাছপোৰ্ট হৈছে চমুকৈ মই বেছি কমপ্লিকেটেড নকৰোঁ কাৰণ কমপ্লিকেটেড কৰিলে বস্তুবোৰ বুজা দিগদাৰ হৈ যায় সৰ্বসাধাৰণে যাতে বুজিব পাৰে মই তাক তেনেকৈ বুজাম আপোনালোকৰ ভোটাৰ আইডি আছে য়েছ ড্ৰাইভিং লাইচেঞ্চ চবৰে থাকে দেন আধাৰ কাৰ্ড আজিকালি চবৰে থাকে এনেকুৱা ধৰণৰ এখন আইডেণ্টি কাৰ্ড বুলিয়ে ধৰিব পাৰে পাছপোৰ্টখন পাছপোৰ্ট কেনেকৈ উলিয়ায় সেইটো আপোনালোকে মোৰ আগত ভিডিঅ' আছে চাব পাৰে তেনেকুৱা টাইপৰ এখন আইডেণ্টিফিকেশ্যনে য'ত আপোনাৰ হাউচ য'ত আপোনাৰ ৰেচিডেঞ্চিয়েল এড্ৰেছ আপোনাৰ ডেট অফ বাৰ্থ আপোনাৰ ফাদাৰ্ছ নেম মাদাৰ্ছ নেম চব তাত লিখা থাকে এটা পাছপোৰ্ট নম্বৰো লেখা থাকিব তাতে খালি অইন আইডেণ্টিফিকেশ্যনতকৈ পাছপোৰ্টৰখনৰ প্ৰয়োজনীয়তা এইটোৱে বেছি যে এই পাছপোৰ্টখনে আপোনাক আপোনাৰ দেশৰ চৰকাৰে আপুনি ফৰেইন কাণ্ট্ৰিত যোৱাৰ অনুমতি প্ৰদান কৰে শব্দকেইটা বুজিছে নিশ্চয় বেলেগ যদি আপুনি আধাৰ কাৰ্ড থাকে ড্ৰাইভিং লাইচেঞ্চ থাকে ভোটাৰ আইডি থাকে পেন কাৰ্ড থাকে এইবোৰ লৈ আপুনি বাহিৰৰ ফৰেইন কাণ্ট্ৰিত আপুনি প্ৰযোজ্য নহয় ফৰেইন কাণ্ট্ৰিত আপুনি যাব নোৱাৰে কিন্তু এই পাছপোৰ্ট থাকিলে চিম্পল লেংগুৱেজত আপুনি ফৰেইন কাণ্ট্ৰিত যাব পাৰে এই দুখন ফৰেইন কাণ্ট্ৰিত যোৱাৰ বেকবোন বুলি কোৱা হয় আৰু 2 নম্বৰতে ভিসাটো হৈছে ইটছ এ লিগেল ডকুমেণ্টছ থ্ৰু হুইচ ইউ কেন এণ্টাৰ ইনটু ডিফাৰেণ্ট কাণ্ট্ৰিজ ফৰ এক্সাম্পল মই আপোনাক ক'ব বিচাৰিছোঁ ছাপ'জ মই USA যাব বিচাৰিছোঁ USA যাবৰ কাৰণে ফাৰ্ষ্ট মোৰ প্ৰাইমেৰী কামটো হৈছে মোক এখন পাছপোৰ্ট লাগিব দেন আমেৰিকা যাবৰ কাৰণে পাছপোৰ্ট থকাৰ পিছত আৰু বিভিন্ন ডকুমেণ্টছ থাকিব মই এইখিনি লিখি দি আছোঁ আপোনালোকৰ কাৰণে তেতিয়াহ'লে ইয়াত যি আমাৰ আমেৰিকাৰ দিল্লীত বা বিভিন্ন ঠাইত কনচুলেট হওক এম্বেচি হওক তাতে গৈ আপুনি ভিসা এপ্লাই কৰিব লাগিব আৰু যদি ভিসা হৈছে এখন প্ৰৱেশ পত্ৰ যদি আমেৰিকাৰ এম্বেচি বা হাই কমিশ্যনাৰে আপোনাক ভিসা দিয়ে
তেতিয়া আপুনি সেই ভিসা লৈ পেলাই আপুনি আমেৰিকাত প্ৰৱেশ কৰিব পাৰিব তাৰমানে পাছপোৰ্টে আপোনাক আমাৰ দেশৰ চৰকাৰে বেলেগ এখন দেশলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে আৰু ইউএছএ আপোনাক ভিসা দিছে অৰ্থাৎ প্ৰৱেশ পত্ৰ দিছে যাৰ দ্বাৰা আপুনি আমেৰিকাত গৈ প্ৰৱেশ কৰিব পাৰিব ডিফাৰেন্সটো এইখিনিয়ে গতিকে এইকেইটা অলৰেডি মই কৈ থৈছোঁ গতিকে বিতংভাৱে নাযাওঁ এতিয়া মোৰ আজি মেইন টপিকেই হৈছে ই ভিসা ভিসা অন এৰাইভেল আৰু ভিসা ফ্ৰী এই তিনিটা টপিকৰ ওপৰত মই আজি আপোনালোকৰ কাৰণে ডিসকাশনস কৰিম এতিয়া ই ভিসা কি হয় মানে ইলেক্ট্ৰনিক ভিসা মই অলৰেডি কৈছোঁ আপুনি ভিসাৰ কাৰণে ধৰি লওক আপুনি যদি বেলেগ দেশত যাব বিচাৰিছে মই ইণ্ডিয়ান হয় ইণ্ডিয়াৰ পৰা মই যদি বেলেগ দেশত বিচাৰোঁ বাকীবোৰ দেশৰ যি ইয়াত এম্বেচি হওক হাই কমিশনাৰ হওক বা বিভিন্ন কনসুলেট হওক থাকে তাতে গৈ আপুনি এপ্লাই কৰিব লাগে কিন্তু বৰ্তমান সময়ত আজিকালি পৃথিৱীৰ প্ৰায়বোৰ দেশে এইবিলাক বস্তু মিনিমাইজ কৰিব বিচাৰিছে মিনিমাইজ কৰি যাতে ঘৰতে থাকি সব কাম কৰিব পাৰে সেই সুবিধা কৰি দিছে হেতুৰ অন্য এটা নাম হৈছে ই ভিসা আৰু আজিকালি প্ৰত্যেকখন দেশৰ ইকনমিক কন্ডিশন সবে চিন্তা কৰে আৰু জানে আপোনালোকে টুৰিষ্টৰ পৰা কিমান লাখ লাখ কোটি টকা প্ৰফিট হয় এখন চৰকাৰৰ গতিকে ই ভিসা হৈছে আপুনি ঘৰতে থাকি ভিসা এপ্লাই কৰিব পাৰে একদম সহজ অসমীয়া ভাষাত যদি মই ক'ব বিচাৰো আপুনি আপোনাৰ ডকুমেন্টছখিনি ৰেডি কৰি ৰাখক লৈ স্ক্যানাৰ এটা লওক কম্পিউটাৰত আপুনি এটা নেট বেংকিং থাকিব লাগিব আপুনি পইচাটো জমা কৰিব লাগিব বিভিন্ন দেশৰ বিভিন্ন ফিজ বেলেগ বেলেগ আৰু মই এইখিনিতে ভিসা এপ্লাই কৰাৰ আগতেই মই আপোনালোকক কি ডকুমেন্টছ লাগিব মই আপোনালোকৰ কাৰণে এখন লিষ্ট দি দিছো এই লিষ্ট কিটা আপোনালোকে মনত ৰাখি ল'ব এক নম্বৰটো হৈছে ডকুমেন্ট ৰিকোয়াৰ্ড কি ডকুমেন্ট লাগিব নাম্বাৰ 1 প্ৰথমতে আহিব আপোনাৰ পাসপোৰ্ট চাব মনত ৰাখিব আপোনালোকে ৰাউন্ড টিকেট মানে যোৱা আৰু আহা 3 নম্বৰতে ট্ৰেভেল ইন্সুৰেন্স আজিকালি প্ৰায়বোৰ দেখেই পৃথিৱীৰ সবে কনফাৰ্ম এটো ম্যান্ডেটৰি কৰি দিছে ট্ৰেভেল ইন্সুৰেন্স আপুনি থাকিবই লাগিব ট্ৰেভেল ইন্সুৰেন্স 4 নম্বৰতে হোটেল বুকিং থাকিব লাগিব 5 নম্বৰতে ৰিসেন্ট পাসপোৰ্ট সাইজ কালাৰ ফটো থাকিব লাগিব 6 নম্বৰতে ট্ৰেভেল হিষ্টৰী তাৰমানে আপুনি পাসপোৰ্ট খানত আপুনি আগতে যিবোৰ দেশত গৈছে সেইবোৰ দেশৰ ষ্টাম্প মাৰা থাকে সেই ষ্টাম্পখিনিয়ে ট্ৰেভেল হিষ্টৰী বুজাব আপুনি যদি বিচাৰে ট্ৰেভেল হিষ্টৰী তেতিয়াহ'লে আপোনাৰ পাসপোৰ্টখন স্ক্যান কৰি আপুনি দিব লাগিব নেক্সট আহিলে আৰু এটা আছে proof of residence ইয়াতে আপুনি ইলেক্ট্ৰিসিটি বিল / আধাৰ কাৰ্ড / ভোটাৰ আইডি ইউজ কৰিব পাৰিব এইবিলাক যেখিনি আপোনাৰ proof of residence কৰিব খালি আপুনি ই ভিসা এপ্লাই কৰা আগতে আপুনি এই ডকুমেন্টছ কিটা এই প্ৰত্যেকটো ভিসাৰ ক্ষেত্ৰত আপুনি উলিয়াওতে আৰু বিভিন্ন দেশৰ ৰুল বেলেগ কিন্তু এইকিটা ডকুমেন্টছ আপোনাক বিচাৰিব that is 100% কনফাৰ্ম পাসপোৰ্ট with 6 months validity এয়াৰ টিকেট ৰাউন্ড টিকেট যোৱাৰ আহা ট্ৰেভেল ইন্সুৰেন্স আজিকালি কম্পালসৰি প্ৰত্যেকখন দেশকে আজিকালি ট্ৰেভেল ইন্সুৰেন্স লাগে হোটেল বুকিং লাগিব ৰিসেন্ট পাসপোৰ্ট সাইজ কালাৰ ফটো লাগিব ট্ৰেভেল হিষ্ট্ৰী লাগিব লাষ্ট 3 months বেংক ষ্টেটমেন্ট আপোনাৰ টকা পইচা কিমান আছে হেতু জানিব বিচাৰিব দেন আইটিআৰ ৰিটাৰ্ণ কেতিয়াবা এটো আইটিআৰ ৰিটাৰ্ণ কৰি ইনকাম টেক্স ৰিটাৰ্ণস লাষ্ট 3 ইয়াৰ্স বিচাৰি দিয়ে আৰু প্ৰুফ অফ ৰেসিডেন্স এই ডকুমেন্টছ কিটা আপুনি গোটাই লৈ ই ভিসা এপ্লাই কৰিব পাৰিব ই ভিসা হৈছে সিম্পল ল্যাঙ্গুৱেজত ইলেক্ট্ৰনিক ভিসা বুলি কোৱা হয় আৰু ই ভিসাৰ সহায়ত আপুনি ঘৰতে থাকি ভিসা এপ্লাই কৰিলে আপুনি ভিসা পাই যাব দেন ইউ ক্যান এন্টাৰ ইনটু এ ডিফাৰেন্ট কান্ট্ৰি নেক্সট টপিক আহিলে VOA হৈছে
ভিসা অন এৰাইভেল বুলি কোৱা হয় ভিসা অন এৰাইভেল কি মই আপোনাক কৈ দিছোঁ আপুনি কিছুমান দেশ আছে আৰু ভিসা হৈছে মই অলৰেডি কৈছোঁ সদায় দুখন দেশৰ মাজত দ্বিপাক্ষিক বৈঠকৰ ফলত হোৱা এগ্ৰিমেণ্ট মিউচুৱেল এগ্ৰিমেণ্ট বহু দেশে বহু দেশক ভিসা অন এৰাইভেল দি দিয়ে তাৰ মানে সাপোজ মই ইণ্ডিয়াৰ মানুহ এতিয়া মই যদি ভিসা অন এৰাইভেল আমাৰ ফেচিলিটি শ্ৰীলংকাত আছে দেন থাইলেণ্ড আছে থাইলেণ্ডত যদি যাব বিচাৰে কোনোবা তেতিয়া যদি যায় তেতিয়াহ'লে তাতে ভিসা অন এৰাইভেল আছে ফৰ ইণ্ডিয়ান পাছপৰ্ট হোল্ডাৰ্ছ ইণ্ডিয়ান মানুহৰ যাৰ যাৰ পাছপৰ্ট আছে তেওঁলোকে ভিসা ডাইৰেক্ট আপুনি যাব পাৰে এয়াৰপৰ্টত যায় যদি যায় বা গাড়ী দি যায় বা জাহাজ দি যায় বিভিন্ন দেশলৈ যোৱাৰ সময়ত চাব তাতে এটা অফিচ থাকে অফিচটোৰ নাম হৈছে ভিসা অন এৰাইভেল বুলি থাকে তাতে আপোনাক এখন সৰু ফৰ্ম থাকিব সেই ফৰ্মখনত আপুনি ৰিটাৰ্ণ টিকেট হোটেল বুকিং ক'ত থাকিব আপুনি দেন ৰিচেণ্ট পাছপৰ্ট সাইজৰ ফটো এটসেট্ৰা 3-4টামান ডকুমেণ্টছ লাগে বেছি নালাগে সেই ডকুমেণ্টছকেইটা তাত দি ফিল আপ কৰক আপুনি 1 আৱাৰত ভিসা অন এৰাইভেল ফেচিলিটিত আপুনি উপভোগ কৰিব পাৰিব আপোনাক ভিসা এখন দি দিব প্ৰত্যেক দেশৰ ৰুল বেলেগ বেলেগ কিছুমানে 13 ডেজ দিয়ে কিছুমানে 30 ডেজ দিয়ে কিছুমানে 15 ডেজ দিয়ে কিছুমানে 10 ডেজ দিয়ে সো সেইটো হৈছে ভিসা অন এৰাইভেল বুলি কোৱা হয় আৰু এটা আছে সেইটো হৈছে ভিসা ফ্ৰী কি এই ভিসা ফ্ৰী যদি হয় আপুনি তেতিয়াহ'লে আপোনাক পাছপৰ্টখনৰ বাহিৰে আপোনাক বেলেগ একো ডকুমেণ্টছ নালাগে যেনে ধৰি লওক আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ মই এক্সাম্পল দিছোঁ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ পাছপৰ্ট হোল্ডাৰৰ কাৰণে আপুনি যদি ইণ্ডোনেছিয়া যায় অৰ্থাৎ আপুনি ইণ্ডোনেছিয়াৰ যদি বালি যায় তেতিয়াহ'লে তাতে আপুনি ভিসা ফ্ৰী আপুনি তাত একো ডকুমেণ্টছ দিব নালাগে কোনো ভিসাৰ প্ৰয়োজন নাই আপুনি যাওক ইমিগ্ৰেশ্যন অফিচত গৈ পেলাই ইমিগ্ৰেশ্যন যিটো পাৰ্ট থাকিব তাত যাওক তাত আপুনি পাছপৰ্ট দিয়ক আপুনি ষ্টাম্প মাৰিব 13 ডেজৰ সৰু কিবা এখন ফৰ্ম দিয়ে নৰ্মেল ফৰ্ম এখন জাষ্ট আপুনি ডেট অফ ৰিটাৰ্ণ এটসেট্ৰা আপুনি লিখি দিয়ক নাম ঠিকনা প্ৰুফ এইবোৰ লিখাই দিয়ক আপোনাক এণ্ট্ৰি কৰি দিব তে তিনিটা শব্দ আছে এটা হৈছে ই ভিসা VOA বুলি কয় ভিসা অন এৰাইভেল আৰু এটা হৈছে ভিসা ফ্ৰী এই তিনিটাৰ গোটেই মিনিং মই আপোনালোকক কৈ দিলোঁ বৰ্তমান সময়ত যদি ইণ্ডিয়ান পাছপৰ্ট হোল্ডাৰৰ কাৰণে মই কৈ দিছোঁ প্ৰেজেণ্টলি ফৰ ইণ্ডিয়ান ভিসা ফ্ৰী বৰ্তমান ইণ্ডিয়ান পাছপৰ্ট হোল্ডাৰৰ কাৰণে 16খন দেশে ভিসা ফ্ৰী ফেচিলিটি আছে দেন 33 কাণ্ট্ৰিয়ে ভিসা অন এৰাইভেল আছে দেন 36 কাণ্ট্ৰিয়ে ই ভিসাৰ ফেচিলিটি দিয়ে মই ইয়াতে গোটেই দেশকেইখনৰ নাম দেখি লিখি দিব পাৰোঁ কিন্তু নাই দিয়া কিন্তু এইবোৰ টাইম টু টাইম সদায় চেঞ্জ হৈ থাকে আৰু আপোনালোকে সদায় মন কৰিব যদি আপোনালোকে বাহিৰত যাব বিচাৰিছে সদায় মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ পৰা আপোনালোকে ৱেবছাইট সদায় চেক কৰিব কাৰণ এইবোৰ টাইম টু টাইম চেঞ্জ হৈ থাকে আজি 16খন দেশে ভিসা ফ্ৰী কৰি আছে ইণ্ডিয়ান পাছপৰ্ট হোল্ডাৰৰ কাৰণে কিন্তু কাইলৈ দেখিব আপুনি দুখনে কাটিও দিব পাৰে বা কেতিয়াবা আৰু তিনিখনে ইয়াত যোগো হৈ যাব পাৰে মই এটা ষ্টেটিষ্টিক্স দি দিছোঁ এইটো জুলাই মাহত ৰাজ্যসভাত মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰে দিয়া এটা কলমৰ ওপৰত বেছ কৰি পেলাই মই আপোনালোকৰ কাৰণে এই ডাটাকেইটা দি দিছোঁ প্ৰেজেণ্টলি ফৰ ইণ্ডিয়ান পাছপৰ্ট হোল্ডাৰ মানে ইণ্ডিয়ান আমি ভাৰতীয়ৰ যাৰ পৰা পাছপৰ্ট আছে তেওঁলোকে পৃথিৱীৰ 16খন দেশত ভিসা ফ্ৰী কৰি হৈ যাব পাৰে 33 কাণ্ট্ৰিত ভিসা অন এৰাইভেল ফেচিলিটি আছে আৰু 36 কাণ্ট্ৰিত ই ভিসা আছে নেক্সট আপোনালোকক এইখিনিতে মই আৰু এটা কথা কৈ থওঁ যে ৱৰ্ল্ডত পাছপৰ্টৰ সবতকৈ কেতিয়াবা নিউজবোৰত দেখিব আপোনালোকে পাছপৰ্টৰ ৰেংক থাকে এটা পাছপৰ্টবিলাকক ৰেংক কেনেকৈ দিয়ে তাতে ৰেংক পাছপৰ্ট ৰেংক বোলা বস্তুটো হৈছে কাৰ ওপৰত বেছ কৰে মই কৈ দিছোঁ এই তিনিটা শব্দৰ ওপৰত বেছ কৰে ই ভিসা ভিসা অন এৰাইভেল ভিসা ফ্ৰী তাৰমানে এখন দেশৰ নাগৰিকক পৃথিৱীৰ বেলেগ দেশে
এই তিনিটা ফেচিলিটিৰ ওপৰত দিয়া দেশৰ ওপৰত কাউণ্ট কৰি পেলাই ৰেংক দিয়ে এখন আৰু এই ৰেংকবোৰ সদায় চেঞ্জ হৈ থাকে বৰ্তমান সময়ত 2020ত ইণ্ডিয়ান ৰেংক আছিলে 84th ৰেংক মনত ৰাখিব পাছপোৰ্টৰ 2020 চনত ইণ্ডিয়ান পাছপোৰ্টৰ ৰেংক আছিল 84 আৰু কাৰ ওপৰত ডিপেণ্ড কৰে ভিসা ফ্ৰী ভিসা অন এৰাইভেল ই ভিসা এই তিনিটা কম্পোনেন্টছৰ ওপৰত বেছ কৰি পেলাই আপোনাৰ কিছুমান পইণ্ট হয় যেনেকৈ ICC ৰেংকিং থাকে তেনেকৈ পাছপোৰ্টৰ ৰেংকিং দিয়ে সেইটো হৈছে 84 ৰেংক সো আজি বেছি দীঘলীয়া নহয় সৰুকৈ মই পাছপোৰ্টৰ ওপৰত এই তিনিটা শব্দৰ ওপৰত ভিসা ফ্ৰী ভিসা অন এৰাইভেল ভিসা ফ্ৰী এই তিনিটাৰ ওপৰত মই আপোনালোকৰ কাৰণে অকাৰাকৈ ভিডিঅ' বনাই দিছোঁ সো ডেট আপোনালোকে ধুনীয়াকৈ এই তিনিটা শব্দ বুজি পাইব বুলি মই আশা কৰিছোঁ খালি মই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক বিফৰ গোয়িং এনি ফৰেন কাণ্ট্ৰিজ ৰিগাৰ্ডিং দিছ ইছ্যু ই ভিসা অৰ ভিসা অন এৰাইভেল এণ্ড ভিসা ফ্ৰী ইউ প্লিজ গ' এণ্ড চেক মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ৱেবছাইটত বা সেইখন দেশৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল ৱেবছাইটত ৱেডাৰ ইট ইজ এপ্লিকেবল ফৰ ইণ্ডিয়ান পাছপোৰ্ট হোল্ডাৰ্ছ অৰ নট এইটো আপোনালোকে সদায় চেক কৰি ল'ব আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু সংখ্যক হ'লেও নলেজ আহৰণ কৰিব পাৰিব বুলি আৰু আশা কৰিছোঁ ভিডিঅ'টো যাতে সকলোকে শ্বেয়াৰ কৰে মই আহি আছোঁ নেক্সট ভিডিঅ' এটা লৈ আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট টপিক লৈ টিল দেন বাই বাই এণ্ড টেক কেয়াৰ